सरकारे आमार शिक्षा विभागर जरिए जी आमाक नायरिका दुर्गम चरांचल शिक्षा त्वरान्वित करार कारण विशेषको महिला शिक्षा त्वरान्वित करार कारण जी एक सुविधा कराइছে यार कारण अहम सरकार तथा आमार जिलाधिपति महोदय और अतिरिक्त अन्य विषया महोदया मैं अंतर धन्यवाद ज्ञापन करिছোঁ। আজি এই প্রতিষ্ঠানখন চলার কারণে অলপ কেইদিনৰ ভিতৰতে এটা কমিটি বনাই দিয়া হৈছে আৰু সেই কমিটিখনৰ চেয়াৰপাৰ্সন হ'ব আমাৰ সার্কেল অফিসার বাইদেউ, मेम्बर सेक्रेटरी मैं प्रिंसिपल स्कूल इतना आमार डीओ साहब मेम्बर थानार ओसी मेम्बर मेडिकल हेल्थ ऑफिसर हायर सेकेंडरी स्कूल एसेंबली क्लास कमप्लीट प्रॉब्लम ना सो जो 50 नायरिकार छोৱালী ये पढ़ा बाकी दिसे सिहतक इयाले अनाई मेट्रिक যদি पास कराब पारो हायर सेकेंडरी যদি पास कराब पारो तार पिছত যদি তেওঁলোকক আমি কিবা এটা স্কিল দিব পাৰো হয়তো টেইলাৰিঙৰ স্কিল হ'ব পাৰে বা অন্যান্য বিভিন্ন ধৰণৰ স্কিল থাকে ছোৱালীজনীয়ে প্ৰিফাৰেন্সটো দিলেই হ'ল বা আমাৰ আৰচিটিৰ স্কিল ইনষ্টিটিউট আছে এই ইনষ্টিটিউটবিলাকৰ থ্ৰুদিও আমি তেওঁলোকক কিছুমান স্কিল ট্ৰেইনিং কৰাই দিব পাৰিম। তো যদি তেনেকুৱা হয় আজিৰ পৰা এমাহৰ ভিতৰত বা 15 দিনৰ ভিতৰত তেতিয়াহ'লেহে কিন্তু চৰকাৰৰ যিটো ইনভেষ্টমেণ্ট নাৰায়ণ অঞ্চলত এইটো ছাকচেছফুল হ'ব। এই কথাটো বুজি পাইছে নাই এই কামটো কৰিবনে? এই কাৰণে আপোনালোকে বিও বা স্কুলৰ প্ৰিন্সিপাল ডাঙৰীয়া যি সহায় কৰিব লাগে এই সহায়খিনি কৰিব বুলি মই আশা কৰিছোঁ। অলৰেডি এখন স্কুল মেনেজমেণ্ট কমিটি বনাই দিয়া হৈছে। আমাৰ যি চাইকেল অফিচাৰ আছে তেখেত এই কমিটিখনৰ চেয়াৰমেন হয়। চাইকেল অফিচাৰকো অনুৰোধ জনাওঁ যে তেওঁ এটলিষ্ট মাহত এবাৰ আহি গোটেই কমিটিখিনিৰ লগত বহে বা যিসকল ছাত্ৰী আছে তেওঁলোকৰ লগতো বহে আৰু এইটো বস্তু এনশ্যোৰ কৰে যে 15 দিনৰ ভিতৰত যাতে আৰু 50গৰাকী আউট অফ স্কুল ল'ৰা ছোৱালী আমি এই হায়াৰ ছেকেণ্ডেৰীখনত এডমিশ্যন কৰাব পাৰোঁ আৰু তেওঁলোকৰ ইয়াতে থকাৰ ব্যৱস্থা কৰি দিব পাৰোঁ। মোৰ টাৰ্গেট মোৰ ফালৰ পৰা সেইটোৱে। মই নাইৰাইকাৰ এখন স্কুলৰ কথা যেতিয়াই পাতিম প্ৰিন্সিপালকে হওক বা বিঅ'কে হওক মই এইটো কথাই কৰিম যদি আমি এইটো কৰিব পাৰোঁ চৰকাৰৰ যিটো ইনভেষ্টমেণ্ট সেইটো ফুলফিল হ'ব। আৰু মই নাইৰাইকাৰ মানুহক যিমান দূৰ এতিয়ালৈকে জানো তেওঁলোকে যেতিয়া কিবা এটা কমিটমেণ্ট কৰে সেইটো কৰি দেখুৱাই দিয়ে। গতিকে মই আৰু এটা লাইন আপোনালোকে ভালকৈ ৰেছপঞ্চ কৰিছিল আৰু কামবোৰ কৰি পেলালে। আজি আহি থাকোঁতে মই ব্ৰিজ এখন দেখিছোঁ অলপ কাপোৰটো বেয়া নাইৰাইকা কেজিডিটি গাৰ্লছ গাৰ্লছ হোষ্টেল ফৰ্টাইত যিটো আজি শুভ উদ্বোধনী হ'ল। আমাৰ জিলাধিপতি মহোদয়ে আহি ইয়াৰ শুভ উদ্বোধন কৰি থৈ গ'ল। যি আমাৰ এই শুভ উদ্বোধনীখনত ইমানেই ভাল লাগিছে
চৰ অঞ্চলৰ বহু ছাত্ৰীসকল দূৰ দূৰণি বিশেষকৈ দূৰ দূৰণিৰ ছাত্ৰীসকল স্কুলত অহা যোৱা কৰাৰ কাৰণে বিশেষ অসুবিধা হোৱাৰ কাৰণে কি হয় অভিভাৱকসকলে সিহঁতক মানে আগতেই বিয়াৰ বয়স নহওঁতেই আগতেই কি কৰে সিহঁতক বিয়া দি দিয়ে। চাইল্ড মেৰিজৰ বাল্য বিবাহৰ যিটো সংখ্যাটো সমাজত মানে বাঢ়ি যায় আৰু সমাজটো সেইটো এটা কিন্তু সমাজৰ ব্যাধি এটা। আজি এই প্ৰতিষ্ঠানখনে আমাৰ এই সমাজখনৰ পৰা যি সমাজৰ ব্যাধিটো এই ব্যাধিটো দূৰ কৰিব বুলি মই পূৰা মানে আশ্বস্ত। আজি মুখ্য অতিথি কোন আহিছে? আজি মুখ্য অতিথি হিচাপে আমাৰ জিলাধিপতি DC ছাৰ, ADC মেম, আমাৰ চাৰ্কেল অফিচাৰ, এখন হোষ্টেলৰ যি চেয়াৰমেন তেখেতে আৰু অন্যান্য বিষয়ববীয়াসকল ইয়াত উপস্থিত আছে। আমাৰ ইয়াত আছে আমাৰ এটা সৌভাগ্যৰ কথা, আজি আমি বিশেষকৈ নাপাওঁ সচৰাচৰ, আজি পাইছোঁ আমাৰ এই নাইকা হায়াৰ ছেকেণ্ডেৰী স্কুলখনত মানে যি SMDC আছে তাৰ সভাপতি আৰু সভাপতি মহোদয় একেলগে মই পাইছোঁ। ইয়াৰ কাৰণে মই খুবেই আনন্দিত। হোষ্টেলখন ভাল চলাব পাৰিবনে? হোষ্টেলখন ভালভাৱে চলাব লাগিব নিশ্চয়, আৰু এইটো ভালভাৱে চলাব নোৱাৰিলে আমাৰ কি হ'ব, চৰ অঞ্চলত বিশেষ এটা ক্ষতিসাধন হ'ব। আৰু এইখিনি চলোৱাৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰিম, লগতে ৰাইজৰ বিভিন্ন এলেকাত এই সমগ্ৰ চৰ অঞ্চলৰ ৰাইজৰ এটা সহযোগিতাৰ প্ৰয়োজন আছে।